নমস্কাৰ মানুহক আমি এখনে জয় অসম এতিয়া চলি আছে সৰ্বত্ৰে অকল চুমিবৰৰ কথা বিশাল ফুকনৰ কথা স্বপ্নদিল্লেশ্বৰ ট্ৰেডিঙৰ कौन है ये लोग कहां से आते हैं কথা অকল ট্ৰেডিং আজি দুদিনমানৰ আগলৈকে অসমত চলি আছিলে খিলঞ্জী আৰু অখিলঞ্জীৰ ওপৰত বিভিন্ন ধৰণৰ কথা বতৰা তাৰপিছতে হঠাৎ এই খিলঞ্জী আৰু অখিলঞ্জীৰ অসমীয়া অনাঅসমীয়াৰ কথাখিনি হঠাৎ পাৰ হৈ এটা বেলেগ ধৰণৰ টপিক আহি গ'ল মিয়া আৰু মিয়াৰ খেদাৰ বিৰত বিভিন্ন ধৰণৰ কথা বতৰা হোৱাৰ পাছত এতিয়া হঠাৎ আহি গ'ল চুমি বৰা বিশাল ফুকন স্বপ্ননীল দাসৰ নিচিনা কিছুমান ট্ৰেডিং কৰা মানুহৰ বিষয়ে বিভিন্ন ধৰণৰ নিউজ ওলাই আছে বিভিন্ন ধৰণৰ কথা বতৰা হৈ আছে সো আমাৰ ক'ব লগা একো নাই जोर से बोल के लोगों को स्कीमें बता दे আমিতো ধন পইচা নাইকিয়া মানুহ বাৰু যি কি নহওক সো এনেধৰণৰ যিবোৰ প্ৰবঞ্চনাবোৰ অসমত বন্ধ হ'ব লাগে আৰু তো অসমখন এনেদৰে ট্ৰেণ্ডিঙত চলে প্ৰতিটো ক্ষেত্ৰত ট্ৰেণ্ডিং লাগে অসমত এই বৰষুণ দিলে বৰষুণ হেৰি কৰোঁ দিলে ৰ'দ হেৰি কৰোঁ ঠাণ্ডা গৰম হ'লে গৰম আৰু তাৰপিছত এতিয়া মূৰৰ ওপৰত ৰ'দ আৰু গৰম উপায় নাই আমাৰ প্ৰণয়ক বহুত দিনৰ মূৰত লগ পাইছোঁ মোক ঘূৰাই দিলে মানে প্ৰণয়ে আজিকালি ছোৱালীজনী ভাল পাইছে ছোৱালীজনী পাই আমাক হৈ গৈছে বাকী চবেই কামত ব্যস্ত আমিও আমাৰ কামত ব্যস্ত হ'ম এতিয়া এই বাকচ পোৱালিটো লৈ আমি এফালে যাম আৰু আজি এসপ্তাহ ধৰি এটা কাম কৰি আছোঁ তো বাকচ পোৱালি মানে কৈছোঁ আৰু বাকচ পোৱালি বুলি এখন আমাৰ সমীৰ দাদাৰ গাড়ী আৰু এখন গাড়ী লৈ এতিয়া আমি যাম এটা বিশেষ কামত তো বলক দেখাই থাকিম আপোনালোকক কি কৰিবলৈ যাওঁ আমি বাকচ পোৱালিডোখৰ ৰখাই থওঁতে বহুত দিনৰ মূৰত পাইছোঁ এজন মানুহক নমস্কাৰ আজি 14 বছৰ তুমি ক'ত সোমাই আছিলা ব্যৱসায়ত আছিলোঁ টেনশ্যন নাই মানুহ বনি গ'ল বহুত দিনৰ মূৰত লগ পাইছিলোঁ নাকটো সেয়া এতিয়া আমি বাকচ পোৱালিডোখৰ ষ্টাৰ্ট কৰি দিলোঁ এয়া সমীৰা কি ক'বা কি কম আৰু ওলাইছোঁ আজি ক'লৈ ওলাইছোঁ আজি চুৰিঙত ওলাইছোঁ দিলে কম মই বোলো গৈ জেগাত কম নেমানে আমাৰ এই দুজন ভাইজান হাঁহি ক'ব পৰা আৰু আমাৰ ইয়াৰ ইছুব বাই একদম এটা শ্বুটিং কৰিবৰ কাৰণে মানে অকণমান শ্বৰ্ট দিবৰ কাৰণেকে আজি এসপ্তাহে ৱেইট কৰিছোঁ আজি এসপ্তাহে আমি এটা কাম কৰি আছো মানে আমাৰ মুক্তিটো আহি আছে গম পাইছে মুক্তিৰ লগতে আৰু এখন সৰু ছবি আহি আছে আৰু যিখন আমাৰ গোটেই কাম কৰি আছে সমীৰাই আৰু এতিয়া আমি দিছামুখত ফাইটিঙৰ সেই চিনটো ল'বলৈ বলক গৈ থাকোঁ এতিয়া আমি আহি পালোহি দিচাংমুখ আৰু এইখন আমাৰ দিচাং নদীখন খুব ধুনীয়া এটা পৰিৱেশ আৰু দিচাংমুখলৈ আহিলে এনেই মনটো ফ্ৰেছ লাগি যায় চাৰিওফালে গছ গছনি সিটোফালে পানী ঢিং আৰু আমিতো এনেই প্ৰায় আহি থকাই হয় ভাল লাগে আৰু এতিয়া ছিজন আহি আছে দিচাংমুখত আৰু কেইদিনমানৰ পাছত ছিজন লাগি যাব পানী শুকাব কি ক'বা জানুৱাৰী আহি আছে ফেব্ৰুৱাৰী হৈ যাব জানুৱাৰী আহিছে জানুৱাৰীত ইয়াতে জানুৱাৰী ফেষ্টিভেল পাতে এইডোখৰতে এক বছৰ যোৱা বছৰ নহয় তাৰ এক বছৰ আহিছিলে প্ৰবন্ধী ৰাজন আহিছিলে ইয়ালৈ আহিছিল নহয় মই তেতিয়া নাছিলোঁ বাৰু এইবাৰ আমি আহিম এইবাৰ আমি আহিম ইয়াত গান গাম আমি ইয়াত নাটকো কৰিম ইয়াত কিবা কিবি কৰিম মুঠতে আৰু ইয়াতে আমি বহুত শ্বুটিং ইয়াতে কৰিছোঁ মোৰ অভিমান যদি চাইছে নিশ্চয় আপোনালোকে চাইছে অভিমান বহুত কৰিছিলোঁ তাৰপিছত অভিমান কৰিছোঁ আৰু বহুত কিবা কিবি ইয়াতে কৰিছোঁ আৰম্ভণি কেতেকী আছিল বাৰু আমাৰ আৰম্ভণি কেতেকী আছিল 2000 আহিছিলে তেতিয়া আমাৰ 2016 চনৰ পৰা আমাৰ জাৰ্ণিটো ষ্টাৰ্ট একচুৱেলি মোৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছে 2013 চনৰ পৰা তেতিয়া মই ক্লাছ 8ত পঢ়ি আছোঁ আৰু তেতিয়াৰ পৰাই অবিৰতভাৱে কৰি আছোঁ আৰু এওঁ দুজনো আহি পালেহি আমি এতিয়া জান জুৰি নৈ পাৰ হ'ম এই জান পাৰ হৈ যাম শ্বুট কৰিবলৈ আৰু আমাৰ এইজন কেমেৰামেন দিলে জাপ মাৰি আৰু এই আমাৰ ধনু মইনা তাৰ নাম বোলে ধনু মইনা এতিয়া জাপ মাৰি দিওঁ শ্ৰীলংকা পাই গ'লো আৰু এই চিনটো অহা বছৰ আহিলে কোনোবাই এইটো চিনটো মনত ৰাখি থওক এইটো চিন আহি চালে গম পাব এইটো বটন্তি চিন আৰু বোকা পানী পলস নেকি বুলি কয় ডাঙৰীয়া আহক পটাপট শ্বুটিং কৰোঁ আহক ডাঙৰীয়া আহক পটাপট ভিডিঅ'টো চাওক পটাপট ভিউজ বঢ়াই দিয়ক হা
তাৰপিছত আমি মানে সেইদিনাখন শ্বুট কৰোঁতে ফেৰী এখন ইউজ কৰিছিলোঁ আমাৰ এই ভাইজানে মই গানটোত একে ঘুচাই ফেৰী ভাঙি দিলে এইখন আমাৰ লোকেল টাইটানিক চক ইয়াতে পৰি ভাঙি ছিগি অৱস্থা বেয়া হৈছে কিমান পইচা ইয়াতে পৰি গ'ল এইখিনি চব পইচা আমাৰ এইজন প্ৰযোজক পৰিচালকৰ পেণ্ট ঢিলা হৈ গৈছে অৱস্থা বেয়া এইয়া হাঁহি হাঁহি আহি আছে আহা সোনকালে আহা পঢ়িলোঁ শুনিলোঁ চাকৰি নাপালোঁ এতিয়া কি কৰোঁ ক গাঁৱত পৰি আছে 4 ডেকা ল'ৰা চিনেমা বনাও নিক এই চিনেমা বনি আছে আমাৰ পৰি গলো প্ৰেমত পৰিছা উঠোতে বহুতে তোৰে মৰমকে পাহৰিব নোৱাৰা ইমান ধুনীয়া পৰিৱেশৰ মাজত আমি যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে পানী চানী চব বোকা পানী চব আছে আৰু ইয়াৰ মাজতে আমি শ্বুট কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো আদৰি লয় আমাৰ খুব ভাল লাগিব আৰু এতিয়া আমি উৰিবলৈ পৰিবলৈ কিবা কৰিবলৈ আমি গ্ৰীণ স্ক্ৰীণ ইউজ কৰি ল'ম আজিৰ প্ৰথমটো শ্বট এয়া লৈ আছে আমাৰ আমিনো ভাইজানে এই নেকিবোৰ তথাকথিত ধুনু মইনা আৰু আমি বিশেষ কেমেৰা ইউজ কৰা নাই আমি আইফোনত শ্বট লৈ আছোঁ আৰু এয়া চাওক এইজন ব্যক্তি আছে এইজন 1 নম্বৰ টেঙৰ ব্যক্তি আছে পৃথিৱীখনত টেঙৰে এয়া দুজনে শ্বট লৈ আহি আছে এতিয়া ডাইৰেক্টৰ মিস্ত্ৰী চাই লো এতিয়া আমি শ্বট দিবৰ কাৰণে জেকেট চেকেট পিন্ধি লৈছোঁ এইফালে ভাইজান ৰৈ আছে এইফালে শ্বট দি আছে এইফালে মোৰ লগতে ভাইজান একদম মোৰ গুণ্ডাইবোৰ এইবোৰ মই পঢ়ি ৰাখিছোঁ গুণ্ডা পঢ়ি ৰাখিছোঁ মোক দম দিওঁতে আগতে কথা বতৰাবোৰ ভাবি ল'ব বৰ বেয়া পিটিম নহ'লে কৈ দিয়া বহুত বেয়া পিটিব জেকেট চেকেট গৰমত অৱস্থা জেকেট পিন্ধি লৈছোঁ দিয়া এটা দেখুৱাই দিয়া এইটোতো বিবেকহীন মানুহৰে কথা এইটোৱে বাকী আছিলে আৰু টিকা ফটা গৰমত ব্লেংকেট পিন্ধি আমি শ্বট লৈ আছোঁ কি হ'ব এই জীৱনৰ ৰং বহুত সলনি হৈ যায় তেজেদি বহুত তেজেদি ই শেষ মাৰ এই শেষ ধ্বংস এই বাৰীত পৰি দিলে বুজিছেনে ৰাইজ মই ৰৈহে আছো আৰু শ্বট দিবলৈ পৰা নাই কৰা কৰি ইহঁতে অৱস্থা বেয়া এইবোৰ দেখিছেনে অৱস্থা বেয়া ধূলি বালি ইহঁতো বাচি আছে বাৰু এইবোৰ চাওক হাত ভৰি ধূলি বালি লাগি চুবাই বাচি আছে তাই অৱস্থা কাহিল গোটেই অৱস্থা বেয়া এতিয়া মালটো আনিলে এইটো মালটো আমি খাই আছো আজি বেছি কোলা হ'ল মালটো কোলা হ'ল আৰু এইটো কোৱাৰ্টাৰ এইটো হাফ নে ফুল এইটো ফুল এইটো ফুল খালি চাকনা শিখৰ আমাৰ ইছুব ভাই চাকলা মিলাই আছে আমেৰিকা মানে গাড়ীটো নামিকে দেখাই দে মাল পুৰা মাৰি আছে গুটুক দিছে এতিয়া মানে শ্বুট শেষ হওঁ অৱস্থা আৰু আমাৰ এয়া মহোদয় অৱস্থা চাওক চবতকৈ বেছি লেতেৰা ময়ে হ'লো নেকি আৰু এইজনে খুব ভাল পাইছে ডিঙি কাটি দিলে মানুহ ৰঙা হৈ আহিছে আৰু কি ক'ম আৰু 2টা বজাৰ পৰা মই ৰৈ আছো মই মেইন ভিলেন হৈ এতিয়ালৈকে শ্বট দিবলৈ পোৱা নাই দুখৰ বিল হয় ৰিয়েল মাৰিছে কিবা এটা দুশ্মনী আছে আমাৰ চেনেলটো আপোনাৰ সাবস্ক্ৰাইব কৰিব গোল্ডেন ভইচ বুলি আছে নতুন চেনেল হয় আগতে আছিলে বন্ধ হৈ গৈছে অলৰেডি এটা নতুনকৈ দিছোঁ গোল্ডেন ভইচ সকলোৱে সাবস্ক্ৰাইব কৰিব চাব বুলি আশা ৰাখিলে ধন্যবাদ একদম গোটেই গা বালি হৈ গ'ল একদম ফাইনেল যিটো শ্বট আছিলে মই দিলোঁ আৰু এইটো একদম লাষ্ট চিন তো দেখিছে অৱস্থা কেনেকুৱা হৈ গ'ল বহুত কষ্ট কৰা হৈছে এইফালে শ্বট দি আছে আৰু বহুত কষ্ট হৈছে বহুত কষ্ট আপোনালোকে আমাৰ নতুনকৈ যি সমীৰা চেনেলটো খুলিছে সকলোৱে ছাবস্ক্ৰাইব কৰক মুক্তি আহি আছে মুক্তি সকলোৱে মুক্ত মনে চাব থেংক ইউ ইয়াতে সমাপ্ত কৰিলোঁ